দিচাংমুখ বলো মিছিং দেখাটি মায়াখনা দিচাংমুখ সুৰেৰে সজালি দেখো দিচাং মুখৰ নিকাটি মিবুগালোক চলাটি পেৰে ৰুম্বং চাদৰখন কিয়নো পিন্ধিলি উত্তৰ আৰু দক্ষিণ পাৰৰ সংযোগস্থলী দিচাংমুখ সুজলা সুফলা শস্য শ্যামলা দিচাংমুখ এসময়ত আছিল হাউদৰ বণিজৰ থলী সেয়া ঠিক 1890 চনমানৰ কথা সেই সময়ত দিচাংমুখ অন্যতম বণিজস্থলী পিছে বণিক আৰু হাউদৰ বাবে খোৱা বোৱাৰ কোনো বিশেষ ব্যৱস্থা নাছিল ঘাটত কথাটো বাৰুকৈ মন কৰিছিল ডেকা বণিক ৰামায়ণে সম্পূৰ্ণ নাম ৰামায়ণ গুপ্তা সেই 1890 চন মানতে এজন যুৱক যিজন যুৱকৰ নাম ৰামায়ণ গুপ্তা তেওঁ খুলিছিল এখন বিশেষ হোটেল সেই হোটেলখনত কিন্তু কোনো ভাতৰ ব্যৱস্থা নাছিল আছিল কেৱল মাত্ৰ জলপানৰ ব্যৱস্থা আৰু তেতিয়াৰ পৰাই প্ৰায় 100 বছৰ হৈ যোৱা সেই যি গুপ্তা হোটেল বিখ্যাত হৈ পৰিছিল আৰু আজিও সেই গুপ্তা হোটেলত এনেধৰণে গ্ৰাহকৰ ভিৰ হয় গুপ্তা হোটেল দিচাংমুখৰ গুপ্তা হোটেল আজি পৃথিৱী বিখ্যাত উজনিলৈ অহা দেশী বিদেশী পৰ্যটকে গুপ্তা হোটেললৈ আহি দৈ আৰু ক্ৰীমৰ সৈতে চিৰা গুড়ৰ জুতি নোলোৱাকৈ কেতিয়াও নাযায় ৰামায়ণ গুপ্তাৰ পিছত বীৰেন্দ্ৰ গুপ্তা আৰু এতিয়া তৃতীয় প্ৰজন্মৰ অনিল গুপ্তাই চলাই আছে হোটেলখন সোৱাদ সেই একেই থাৰ্ড জেনেৰেশ্যন চলি আছে হয় ভিৰ কিমান লাগে এটা আপোনাৰ জানুৱাৰী আৰু ডিচেম্বৰ মাহত আমাৰ ভিৰ হয় মানুহে আহে কি এতিয়া জলপানৰ কি ব্যৱস্থা আছে ক্ৰীম চিৰা আছে দৈ চিৰা আছে তাৰপিছত পুৰি পাব মিঠাই পাব চাহ পাব শ্ৰী ৰামায়ণ গুপ্তা আমাৰ ককা দেউতা হয় তেওঁ খুলিছিলে তাৰপিছত আমাৰ শ্ৰী বীৰেন্দ্ৰ কুমাৰ গুপ্তা তেওঁ খুলিলে এতিয়া বৰ্তমান শ্ৰী অনিল গুপ্তা তেওঁৰ আণ্ডাৰ চলি আছে হয় ৰাইজৰ যিটো হেঁপাহ সেই হেঁপাহটো এতিয়াও আগৰ নিচিনাই চলি থাকে আগলৈকে আমি কোৱালিটিটো মেইনটেইন কৰি থৈছো যাতকে কাষ্টমাৰে খাই সন্তুষ্টি হওক হয় দূৰৰ পৰা মানুহ আহে বহুত দূৰৰ পৰা ইয়াৰ পৰা মানে প্ৰায় মানুহ বাহিৰৰ পৰা আহিলে আৰু আহে আৰু দৈ চিৰা ক্ৰীম চিৰা খাবলৈ গুৱাহাটীৰ পৰাও আহে বহুত মানুহতো দিল্লীৰ পৰা আপোনাৰ ফৰেইন কাণ্ট্ৰিৰ পৰা মানুহবিলাকে আহে ইয়ালৈ দিচাং ফুৰিব আহিলে ইয়ালৈ সোমাই দৈ চিৰা খাই যায় দিচাংমুখত ভিৰ এতিয়া পূৰ্বতকৈ কম কিন্তু ভিৰ নকমিল গুপ্তা হোটেলত কাৰণ গুপ্তা হোটেলৰ উন্নতমানৰ সেৱা নমস্কাৰ মোৰ নাম লক্ষী দত্ত মোৰ ঘৰ ঢকুৱাখানা কমাৰ গাঁৱত 15-20 বছৰ আগতে চিৰা দৈ খাই গৈছো ইয়াত আৰু আজি এফালে আহি বোলো চিৰা দৈ খাই যাম বুলি সোমালো খালো বহুত ভাল লাগিলে কেনেকুৱা লাগিছে ভাল লাগিছে কি খাইছা জল ক্ৰীম চিৰা গুড় আমি আহি থাকো প্ৰায় বহুত ভাল লাগে ইয়াত বিশেষকৈ মানে এইটো ছিজনতো বহুত বেছি ভাল লাগে আৰু মানুহ বহুত হয় আৰু বস্তুটো বহুত মানে পিয়ৰ বস্তু পোৱা যায় বহুত ভাল লাগে দিচাংমুখবাসীৰ সৈতে গুপ্তা হোটেলৰ এতিয়া এৰাব নোৱাৰা সম্পৰ্ক দিচাংমুখবাসীয়ে গৌৰৱ কৰে গুপ্তা হোটেলক লৈ গুপ্তা হোটেল এতিয়া দিচাংমুখৰ চিনাকি দিচাংমুখ বুলি ক'লে আমাৰ পৰিচয়টো ইয়াত জিৰণি ঘৰ বুলিয়ে ক'ব লাগিব কিবা এটা খাই যাব লাগিব ডিব্ৰুগড় যাওঁ বা টাউনলৈ গ'লেও গুপ্তা হোটেলটো দিচাংমুখ বুলি ক'লে গুপ্তা হোটেলটোৱে আমাৰ বেছি মনত থাকে অতিথি মোৰ আলহী আহিলে ইয়াতে মই আৰু জলপানটো খুৱাওঁ আৰু ইয়াতে খুৱাই আৰু মানে পঠিয়াই দিওঁ আৰু আজিৰ তাৰিখলৈকে যিটো জলপানৰ যিটো ইয়াত ব্যৱস্থাটো ৰাখিছে অসমৰ কোনো জেগাতে নাই সেই বস্তু ব্যৱস্থাটো তেওঁ এখন মানে ইয়াৰ পৰা প্ৰায় 3 কিলোমিটাৰ আঁতৰত এটা মানে ফেৰীঘাট আছিলে সেই ফেৰীঘাটৰ পৰা তেওঁ সেই জলপানৰ ব্যৱস্থাটো আৰম্ভ কৰিছিলে এখন সৰু হোটেল জলপানৰ হোটেল কিন্তু কি যে ঐতিহাসিক বাৰ্তা দি আছে হোটেলখনে এবাৰ ভাবক গুপ্তা হোটেলে প্ৰত্যক্ষ কৰা দিচাংমুখৰ সময়বিলাকক কিমান ইতিহাসৰ সাক্ষী গুপ্তা হোটেল এনেদৰেই একেই হৈ থাকক গুপ্তা হোটেল হৈৰক দিচাংমুখৰ এখন জিয়া দলিল মোজাক্কিৰ আৰু ৰূপমৰ সহযোগত ভিডিঅ' জাৰ্নেলিষ্ট পৰাগৰ সৈতে পৰমানন্দ বৰাৰ ৰিপৰ্ট প্ৰতিদিন টাইম